আমি তামোলপুৰত চাকৰি কৰোঁতে জুবিনৰ জন্তু জানুৱাৰৰ প্ৰতি প্ৰীতি দেখি চৰকাৰী কোৱাৰ্টাৰতে এখন মিনি জু খুলিছিলোঁ। অৱশ্যে আমাৰো যে হেঁপাহ নাছিল তেনে নহয়। ভূটান পাহাৰ কাষতে হোৱাৰ হেতুকে বন্যপ্ৰাণীবোৰ তাত অলপ যত্ন কৰিলেই আহৰণ কৰিব পাৰি। বিজনীৰো একেই কথা। বিজনীত আমাৰ ঘৰত এজনে হৰিণা পোৱালি এটা দিলেহি। যৎ পৰোনাস্তি চেষ্টা আৰু মৰম কৰা স্বত্তেও পোৱালিটো জিৰাই ৰাখিব নোৱাৰিলোঁ। হয়তো হৰিণা পোহাৰ উপযুক্ত প্ৰশিক্ষণ নথকাৰ বাবেই তেনে হ'ল। তাতে আমাৰ অফিচৰ আন এজনে এটা ময়ূৰৰ পোৱালি দিলেহি। যত্নেৰে তাক তুলি তালি ডাঙৰ কৰিলোঁ। পূৰ্ণবয়স্ক ময়ূৰৰ শৰীৰটো অতিকায় হোৱাৰ বাবে লৈ ফুৰিবলৈ বৰ অসুবিধা। সেয়েহে তামোলপুৰলৈ বদলি হৈ আহোঁতে ময়ূৰটো বিজনীৰ শিৱ মন্দিৰত গতাই থৈ আহিলোঁ। মন্দিৰ কৰ্তৃপক্ষই তাক যতন কৰি পোহপাল দিলে। তামোলপুৰত নিজৰ বাসভৱনত এটা মিনি জু খুলিলোঁ। তাতো হৰিণা, তিতৰ, এটা বাঘ পোৱালি, হাইঠা, বনৰীয়া চৰাই, দুটা ভুটীয়া কুকুৰ পুহিছিলোঁ। হাইঠা মাটিত নপৰে, কিন্তু এদিন এটা হাইঠা ধপ কৰে আমাৰ বাৰীত পৰিলহি। বাৰীৰ চুকতে এজোপা আহঁত গছ আছিল। গুটি ধৰাৰ দিনত তাত হাজাৰ হাজাৰ হাইঠা, ভাটৌ আৰু নাম নজনা চৰায়ে দিনটো কোঢ়াল কৰি গুটি খাই আনন্দ কৰি থাকে। তাতে কোনোবা দুষ্ট ল'ৰাই কেটেপাৰ গুটিৰে সেই হাইঠাটো আঘাত কৰিলে। শুশ্ৰূষাৰে আমি তাক সুস্থ কৰিলোঁ। জুবিন আৰু ভনীয়েক দুজনীৰ কাম হ'ল একমাত্ৰ হাইঠাটোৰ লগত খেলি থকা। সি ভাটৌ বা মইনা চৰাইৰ দৰে ঘৰচীয়া হৈ পৰিল। বহু দৰ্শক অহা হ'ল আমাৰ ঘৰলৈ। জুবিনে এদিন তাক পেণ্টৰ জেপত ভৰাই স্কুললৈও লৈ গ'ল। স্কুলত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। শিক্ষকে তাক উভতাই চৰাইটোক ঘৰত থোৱাই দিলে। তেতিয়াহে ৰক্ষা। তামোলপুৰ এৰিব লগা হোৱাত সেই চিৰিয়াখানাকো ভাঙি পেলোৱা হ'ল। কয়দীবোৰক মুক্তি দিয়া হ'ল। আৰু এটা বিশেষ কথা জুবিনৰ গায়কীৰ বিষয়ে সোধে। জুবিনে উচ্চাংগ সংগীত ক'ত শিকিলে? আগতেই কৈ আহিছোঁ আৰু এই বিষয়ে অনেক লিখাও হৈছে যে জুবিনে আনুষ্ঠানিকভাৱে কোনো গুৰুৰ ওচৰত ৰাগ প্ৰধান সংগীত শিকা নাই। ঘৰতে হাৰমনিয়ামখন লৈ ৰেৱাজ কৰি থাকে আৰু প্ৰচলিত হিন্দী, অসমীয়া আৰু বাংলা গানবোৰ সাধন কৰি থাকে। তেনেতে এটা ঘটনা ঘটিল। তেওঁ প্ৰথমবাৰ মুম্বাইৰ পৰা অহাৰ পিছত শেখৰ কাপুৰৰ আলোড়নকাৰী ছবি বেণ্ডিট কুইন মুক্তি পালে। গানৰ কেছেটটো যোগাৰ কৰিলে। জুবিন ঘৰলৈ আহি কেছেটটো বজাবলৈ ধৰিলে। সংগীত দিছিল আৰু গানকেইটা গাইছিল ওস্তাদ ফতেহ আলী খানে। জুবিনে সেই গানকেইটা শুনি ইমান মুগ্ধ আৰু মোহিত হ'ল যে তেওঁ কান্দি পেলালে। আৰু সেই গোটেই নিশা সেই কেছেটটো উৰাই ঘূৰাই শুনি থাকিলে। বাৰে বাৰে কোৱা স্বত্তেও শুবলৈ নগ'ল। সেয়ে প্ৰথম মই জুবিনক কন্দা দেখিলোঁ। সেই নিশা বোধহয় তেওঁ খান চাহাবৰ গায়ক শৈলী আয়ত্ত কৰিবলৈ উপৰ্যুপৰি গানকেইটা শুনিলে। তেওঁৰ কষ্ট ফলৱতীও হ'ল। তাৰ পাছত তেওঁৰ কণ্ঠত সুৰৰ উচ্চ নিম্নগ্ৰামৰ ভাঁজবোৰ সলনি হ'বলৈ ধৰিলে। হিন্দী চিনেমাত ইয়া আলীকে ধৰি কেইবাটাও ৰাগ প্ৰধান চুফী গীত সফলতাৰে পৰিৱেশন কৰিলে। মোৰ বোধেৰে সেই বেণ্ডিট কুইনৰ গান শুনা নিশাই জুবিনে ফতেহ আলী খান চাহাবক মনে মনে গুৰুৰ আসনত অভিষেক কৰিলে। সেয়ে খান চাহাবেই জুবিনৰ উচ্চাংগ সংগীতৰ গুৰু। ঘটনাটো একলব্য দ্ৰোণাচাৰ্যক গুৰু মানি লোৱাৰ দৰে। সিদিনা তেওঁৰ আকাংক্ষা, যৌৱনৰ শুদ্ধতা আৰু গানৰ সত্যতা তেওঁৰ আত্মাত একাকাৰ হৈ গৈছিল। আৰু এটা বিশেষত্ব লক্ষ্য কৰিছিলোঁ যে বৰগীত ৰেকৰ্ডিং কৰোঁতে তেওঁ ধুতি পিন্ধি কান্ধত গামোচা লৈ মাটিত বহি গাইছিল। এই কথাটো হয়তো পৰম্পৰাগত ভক্তিৰ এটা প্ৰকাশ ঘটিছিল। কিন্তু আমি ভাবোঁ কথাটোত মেথড এক্টিং বোলা প্ৰণালীটো নিহিত হৈ আছিল। এই পদ্ধতিৰ নিৰ্দেশ হ'ল যে অভিনেতা বা গায়কজন অভীষ্ট চৰিত্ৰটোহে ল'ব লাগে। অন্তৰে বাহিৰে এইদৰে সৰ্বান্তঃকৰণে নিজে ভক্ত নহ'লে ভক্তি নিসিজে। বৰগীতটো গাওঁতে প্ৰয়োজনীয় আন্তৰিক পৰশ দিব নোৱাৰি। জুবিনে মন যায় কথা ছবিখনত নায়কৰ ভাওটো কৰোঁতেও সেই পদ্ধতিকে অনুসৰণ কৰিছিল। সেয়ে দৰ্শকে ছবিখন চাওঁতে নায়কজনকহে দেখি আছিল, জুবিন গাৰ্গক নহয়। এবাৰ আমাৰ এজন সম্বন্ধীয় ভায়ে দিল্লীত আহাৰ কৰি থাকোঁতে প্লেয়াৰত ইয়া আলী গানটো বাজি আছিল। আমাৰ ভাইজনে হোটেল মেনেজাৰক সেই গানটো কোনে গাইছিল সুধিলে। মেনেজাৰজনে ক'লে, এক পাঞ্জাবী লেড়কা। গাৰ্গ উপাধিটোৱেই এই বিভ্ৰম সৃষ্টি কৰিলে। একেধৰণৰ বিভ্ৰম সু গায়িকা অনুৰাধা পাৰৱালৰ লগতো হৈছিল। বম্বেত প্ৰথম কেছেটটো ৰেকৰ্ডিং কৰোঁতে অনুৰাধাই সেই কেছেটটোত গান গাইছিল।
জুবিন অসমৰ বুলি অনুৰাধাই কেতিয়াও নামানে। তুম আছামিজ হহি নেহি চাকতে হো, অনুৰাধাই কয়। আই এম 100% আছামিজ, জুবিনৰ উত্তৰ। অনুৰাধা পৰোৱালে এতিয়া চাগৈ মানিছে। এজন ব্যস্ত শিল্পী হোৱাৰ হেতুকে কৰ্মস্থলী গুৱাহাটী, মুম্বাই আৰু কলকাতা হোৱাৰ হেতুকে জুবিনক আমাৰ সহিত তেওঁৰ বন্ধু বান্ধৱ, শুভাকাংক্ষী আৰু আমাৰ আত্মীয় কুটুম্বই তেওঁক সঘনে লগ পাব নোৱাৰা হ'লোঁ। সকলোৱে তেওঁক সঘনে লগ পাবলৈ বিচৰা হ'ল। হকে যি নহকে নিজকে জুবিনৰ আত্মীয়, সহপাঠী বা ঘৰৰ মানুহ বুলি ভবা হ'ল। এই ভগৱন্তৰ কৃপা আৰু ৰাইজৰ শুভ ইচ্ছা। এই অৱস্থাত অনেকেই আমাক জুবিনৰ ৱেৰ এবাউটছৰ বিষয়ে সোধে। কাগজত ওলাই কথাবোৰত সন্তুষ্ট নহয়, কিন্তু অসুবিধাটো আমাৰ হয়, কাৰণ তেওঁলোকে কিমানখিনি জানে, আমিও সিমানখিনিহে জানো। আমি একো নাজানো বুলি ক'লে তেওঁলোক ক্ষুণ্ণ হয়। আমি খবৰ দিয়াত টানি ধৰিছোঁ বুলি ভাবে, মোক বুজাবলৈ চেষ্টা কৰে। তেওঁলোকৰ পৰা জুবিনৰ কোনো ক্ষতি নহয়। কথা সেইবোৰ নহয় বুলি মই তেওঁলোকক বুজাব নোৱাৰা হ'লোঁ। নিয়মিতভাৱে কথা বাৰ্তা অৰ্থাৎ ফোন কল নোপোৱাত আমিও অসন্তুষ্ট নোহোৱা নহয়। মাজে মাজে কেতিয়াবা এটা কল পালে আকৌ সেই ক্ষোভ ৰ'দত শীতৰ কুঁৱলী মাৰ যোৱাৰ দৰে অন্তৰ্ধান হয়। কেতিয়াবা ভাবোঁ মাক নোহোৱাৰ বাবে হয়তো ল'ৰাৰ ঘৰৰ প্ৰতি আকৰ্ষণ কমিছে, কিন্তু আদিৰে পৰা তেওঁৰ জীৱনটো অনুধাৱন কৰিলে দেখা যায় যে তেওঁ সদায় উদাসীন, কিছু সংসাৰ বিৰাগী। ল'ৰাটো এতিয়াও একেদৰেই আছে। গছৰ শিপাই মাটি খামুচি ধৰাৰ দৰে তেওঁ কেতিয়া শিপাব ক'ব নোৱাৰোঁ, কিন্তু এইটোও বুজোঁ যে তেওঁৰ সংগীত আৰু কথাছবিৰ জীৱনে তেওঁক সংসাৰৰ প্ৰতি নিৰ্মোহ কৰি ৰাখে। 2000 আৰু 2002 চনৰ মাজৰ মাত্ৰ 1.5 বছৰৰ ব্যৱধানত আমাৰ দুই প্ৰিয়তম এই সংসাৰ ত্যাগ কৰাৰ পাছত কিবা কোনো কাৰণ নোহোৱা অজুহাতত মই বৰ ভয় খালোঁ। মোৰ ভয়টো শাৰীৰিকতকৈ মানসিকহে আছিল। মই অত্যন্ত ভীত হৈ পৰিছিলোঁ আৰু মুজুৰা পৰি গৈছিলোঁ। মই নিজেই নিজৰ কাৰণে এক সমস্যা হৈ পৰিছিলোঁ। জীৱনৰ অন্যান্য সংকট ক্ষণতো দেখিছোঁ মোক বৰ সহজে ভয়ে আক্ৰমণ কৰে। পিছত চালিজাৰি চাই দুই এক শুভাকাংক্ষীৰ উপদেশত জুবিন আৰু মমনৰো সৈতে আলোচনা কৰি নিৰ্ভয় হ'বলৈ থিৰাং কৰিলোঁ। দৰ্শনৰ চিন্তাধাৰাৰে পুষ্ট এখন কিতাপ লিখিলোঁ, ভয়, মৃত্যু আৰু সুন্দৰতা, বাণী প্ৰকাশ গুৱাহাটী। আৰু নিজেই বহুত সুস্থ অনুভৱ কৰিলোঁ আৰু জীৱনটো পুনৰীক্ষণ কৰি দেখিলোঁ মোৰ ভীতিগ্ৰস্ততাৰ কাৰণ মোৰ শৈশৱতে সোমাই আছে। সেইবোৰ কথা যাই হওক, এতিয়া আচল কথালৈ আহোঁ। জুবিনে এবাৰ মোক ডেন ব্ৰাউনৰ দ্য ভিঞ্চি কোড নামৰ সুবিখ্যাত কিতাপখন পঢ়িবলৈ দিছিল। এই কিতাপ পঢ়ি যাওঁতে শেষৰ ফালে মোৰ খুব ভয় লাগিছিল, একেই অজান ভয়। এনেধৰণৰ আতংকই সকলো মানুহকে জীৱনত একোবাৰ জোকাৰি যায় নেকি? জুবিনৰ জন্ম হৈছিল তুৰাত, কিন্তু পাছত মনত পেলালে তেওঁৰ আঁঠুৰ ধূলি মোহাৰি উঠি অহা ল'ৰালিৰ দিনবোৰ কটাইছিল কৰিমগঞ্জত। নিজে খুটি খাব পৰা হোৱাৰ পাছত এবাৰ জীৱনৰ সেই দুখন তীৰ্থপ্ৰতিম জেগালৈ যোৱাৰ খুব হেঁপাহ আছিল। আন সকলোৰে দৰে জন্মস্থানৰ মোহে তেওঁকো আমনি দিছিল। যোৱা বছৰ অৰ্থাৎ 2009 চনত গান পৰিৱেশনৰ আমন্ত্ৰণ পাই দুয়ো জেগাত 2-4টা দিন কটাই আহিলোগৈ। এই পুৰণা বন্ধু বান্ধৱক নেপাহৰা চৰিত্ৰটো তেওঁৰ কৰ্মৰ অন্য এটা দিশলৈ গম পোৱা যায়। মুম্বাইত অসমীয়া শিল্পীক প্ৰতিষ্ঠা কৰোৱাত জুবিনৰ অক্লান্ত প্ৰচেষ্টা শুনা যায়। তেওঁৰ আগতে অসমৰ শিল্পীক সেই সপোন চহৰত থিয় দিবলৈ কোনো শিল্পীয়ে কোনো চেষ্টা কৰা নাই, তাৰ দৃষ্টান্ত নাই। গুৱাহাটীতো কথাই নাই। এতিয়া অসমত প্ৰতিষ্ঠিত কেইবাজনো শিল্পী জুবিনৰ সহযোগত ধন্য হৈছে। আমাৰ ই এক আনন্দৰ কাৰণ। ইয়াৰ উপৰি জুবিন গায়ক হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পাছতে অসমৰ অনেক ল'ৰা ছোৱালী সংগীতৰ পথাৰত নামিল নতুন উদ্যমেৰে, আৰু তেওঁলোকেও এতিয়া কণ্ঠকে হাথিয়াৰ কৰি জীৱন নিৰ্বাহ কৰি আছে। জুবিনৰ সংগীত জগতত একান্ত অভিযানৰ এইটো অত্যন্ত গুৰুত্বপূৰ্ণ ধনাত্মক প্ৰভাৱ যে তেওঁ সংগীতক এটা ইণ্ডাষ্ট্ৰী বা ফুল ফ্লেজেড এমপ্লয়মেণ্ট হিচাপে প্ৰতিষ্ঠা কৰিলে। জুবিনৰ সকলো কৰ্মতেই আমি মাউখে উঠিম এই ধৰ্মটো লক্ষ্য কৰা যায়। চাকৰি জীৱনতে আমি কেইবাটাও উচ্চমানৰ প্ৰশিক্ষণ লৈ নেশ্যনেল লেভেল ফেকাল্টি অৱ মেনেজমেণ্ট হৈছিলোঁ, আৰু মোৰ বিষয়টো আছিল বিহেভিয়ৰেল ছায়েন্স। সেই সুবাদতে খানাপাৰাস্থিত আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আমাৰ চাকৰিৰ শেষৰ ফালে
ফেকাল্টি অৱ মেনেজমেণ্ট হিচাপে সেৱা আগবঢ়াইছিলোঁ। তেতিয়া চেই ডেভেলপমেণ্ট হিচাপে সেৱা আগবঢ়াইছিলোঁ। তেতিয়া চেই ডেভেলপমেণ্টৰ অনেক অমূল্য গ্ৰন্থ পঢ়িবলৈ পাইছিলোঁ। তাৰে এখন আছিল থিংক বিগ। এই কিতাপখন পঢ়ি জুবিন পূৰা মাত্ৰাই প্ৰণোদিত হৈছিল। ময়ো কিছু লেকচাৰ দিছিলোঁ। পাছলৈ দেখিলোঁ জুবিনে সকলো কথাকে ডাঙৰকৈ ভবা হ'ল। কৰ্মও তেনেকুৱা হ'ল। গীত পৰিৱেশন কৰিবলৈ হ'লে ডাঙৰ আয়োজন, গাড়ীখন ল'বলৈ হ'লেও ডাঙৰ গাড়ী। এই কামটোৰ অৱশ্যে নিজক প্ৰয়োজন আছিল, কিয়নো তেওঁৰ কীবৰ্ডখন বেছ ডাঙৰ। গতিকে লৈ ফুৰিবৰ সময়ত সৰু গাড়ীত নোসোমায়। তেনেকৈ গান এটা লিখিবৰ সময়তো কল্পনাৰ প্ৰসাৰতা, এই মনোবৃত্তিয়ে তেওঁক অৱশ্যে উপকৃত কৰিছে। নিজৰ 20-21 বছৰতে এখন পূৰ্ণাংগ ছবি পৰিচালনা কৰিবলৈ লোৱাটো উপৰোক্ত ডাঙৰ চিন্তাধাৰাৰে ফচল। কথাছবিখনৰ নাম আছিল তুমি মোৰ মাথো মোৰ। হিন্দী ছবিত ৰাজ কাপুৰে 22 বছৰ বয়সতে তেওঁৰ প্ৰথম ছবিখন পৰিচালনা কৰিছিল। সেই একে উৎসাহতে তেওঁ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ কেইটামান অমৰ গীতৰ বাণীবদ্ধ কৰিলে। তাত অন্তৰ্ভুক্ত কেইটামান চিৰসুন্দৰ গীত হ'ল মোৰ কল্পনা মণ্ডিত, হিয়াৰ তলিত, কি সুখ লভিছা সখী অকলে অকলে গাই, কাৰ নুপুৰ বাজে ইত্যাদি। এই চেগতে তেওঁ বৰ্তমানৰ অসমৰ জনপ্ৰিয় গায়কসকলৰ এমুঠি গীত মোৰ প্ৰিয় গীত নামেৰে বাণীবদ্ধ কৰি আগৰ প্ৰজন্মৰ গায়কসকলৰ বহুত সুৰীয়া গান পুনৰ প্ৰচাৰ কৰিলে। উপৰোক্ত দুয়োটা কামেই মোৰ ধাৰণাত জুবিনৰ ডাঙৰ কথা চিন্তা কৰাৰ ফল। 2001 চনৰ 30 ছেপ্টেম্বৰ তাৰিখ জুবিনৰ দুলীয়াজানৰ তেলনগৰীত গানৰ কাৰ্যক্ৰম আছিল। ব্যস্ততাৰ মাজতো সুৰুঙা উলিয়াই জুবিন আৰু গৰিমাই অনুৰাধাৰ দেশৰ লিখক স্বনামধন্য শ্ৰী ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীক দেখা কৰি আশীষ বিচাৰি গ'ল। শ্ৰী চৌধুৰীদেৱ অতিশয় হৰষিত হ'ল। আপ্যায়নৰ শেষত তেখেতৰে সম্পাদিত 100 বছৰৰ অসমীয়া গদ্য সাহিত্যৰ বিৰাট খণ্ডটো জুবিনৰ হাতত তুলি দিলে। ভিতৰৰ পৃষ্ঠাত লিখি দিলে, জুবিনৰ সৈতে দেখা হোৱা মানে এটা মহাসমুদ্ৰৰ সৈতে মুখামুখি হোৱা। সমুদ্ৰৰ বিশালতাই একমাত্ৰ পৰিচয় নহয়, তাৰ গৰ্ভৰ গভীৰতাত লুকাই থাকে অজস্ৰ অমূল্য সম্পদ। জুবিনৰো পৰিচয় বৰ্তমানৰ জনপ্ৰিয়তাই নহয়, জুবিনৰো গভীৰ অনুভৱেৰে ভৰা শিল্পী মনত লুকাই আছে এতিয়াও উন্মোচনৰ অপেক্ষাত ৰোৱা অজস্ৰ সম্পদ। সেই উন্মোচনৰ অপেক্ষাত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী 30/9/2001। জীৱন আগবঢ়াৰ লগে লগে জুবিনৰ বন্ধুমহল, সহকৰ্মী, গুৰুস্থানীয় সংগীতজ্ঞসকলৰ সংখ্যা দেশ আৰু বিদেশতো দিনক দিনে প্ৰসাৰ লাভ কৰিছে। জীৱন বৃত্তৰ পৰিধিৰ লগে লগে সেই সকলোৰো পৰিধি বাঢ়িছে। ইমান মানুহৰ হদিশ ৰখা দুৰূহ কাম। ইফালে আমাৰ নিজৰ জীৱন বৃত্তৰ গাৰ ছালৰ দৰে সংকুচিত হৈ আহিছে। যাই হওক, জুবিনৰ যিখিনি বন্ধু, স্থানীয় আৰু সহকৰ্মীক লগ পাইছিলোঁ আৰু আলাপ আলোচনা হৈছিল, সেইসকলৰ কিছু অভিমত দাঙি ধৰোঁ। হিৰুদা, জৰ্জ বেকাৰ, বিদ্যুৎ কটকী, এম মণিৰাম ইত্যাদি। ইউ আৰ নট মাই জুলি নামৰ জুবিনৰ নতুন চিনেমাখনৰ শ্বুটিঙৰ অৱসৰত আমাৰ লগত আলাপ হওঁতে জৰ্জ বেকাৰে কৈছিল, হি ইজ মাই ছান অলছ', হি ইজ মাৰ্ভেলাছ এণ্ড ছ' ৱেল ৰেড। আৰু কৈছিল জুবিনৰ আগামী হিন্দী ছবিখনত তেওঁ স্বইচ্ছাই এটা ৰোল কৰিব। জৰ্জ বেকাৰে সুন্দৰ অসমীয়াও কয়। বিদ্যুৎ কটকী এজ দ্য ৰিভাৰ ফ্ল'জ চিনেমাৰ পৰিচালক, য'ত ভিক্টৰ বেনাৰ্জীও অভিনয় কৰিছে আৰু জুবিন সংগীত পৰিচালক। এদিন সন্ধ্যা আমাৰ গৃহত চাহ খাবলৈ আহিল। আমাৰ লগত সাহিত্য চৰ্চা চলাই থাকোঁতে জুবিনৰ বিষয়ে কৈছিল, জুবিন নোহোৱা হ'লে মই এই চিনেমা নকৰিলোহেঁতেন। এম মণিৰামে ইউ আৰ নট মাই জুলিৰ পৰিচালকে কৈছিল, মই যদি আৰু ছবি কৰোঁ জুবিনেহে সংগীত দিব। হিৰুদাৰ মতে সংগীত জগতত জুবিন এক জোকাৰণী। তেওঁ অসমীয়া গানৰ ট্ৰেণ্ডটো সলনি কৰি দিলে। জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্ৰিয়তা পাইছে, নিঃসন্দেহে। জুবিনৰ ওচৰত কিবা এটা আছে নিশ্চয়, নহ'লে মানুহে ইমান নিবিচাৰিলেহেঁতেন। ধ্ৰুপদী সংগীতৰ উস্তাদ আৰু চুফি গানৰ ওজা ইছমাইল দৰবাৰৰ মতে ৱ কুদৰত কা দেন হে। এই আপাহতে ওপৰত এৰি অহা শ্ৰী ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ শেহতীয়া কথা কেইটামান হাতত পৰাত উদ্ধৃতি নকৰি নোৱাৰিলোঁ। কিন্তু এটা সময়ত এচাম নতুন প্ৰজন্মৰ অসমীয়া গীতৰ প্ৰতি অনীহাই যেন শংকিত কৰি তুলিছিল। সেই সময়তে এক আশাৰ বতৰালৈ উপস্থিত হৈছিল জুবিন। জুবিনে কিমান কালজয়ী গীত সৃষ্টি কৰিব, সেইবোৰ হিচাপ লোৱাৰ সময় এতিয়াও হোৱা নাই।
কিন্তু এটা কথা আমি নিঃসন্দেহে এতিয়া ক'ব পৰা হৈছোঁ যে অসমৰ সংগীত জগতত জুবিনে ইতিমধ্যে অতি প্ৰয়োজনীয় ঐতিহাসিক দায়িত্ব পালন কৰিছে আৰু সেয়া হ'ল নতুন প্ৰজন্মৰ যিসকল তৰুণ-তৰুণী অসমীয়া গীতৰ জগতৰ পৰা আঁতৰি যোৱাৰ উপক্ৰম হৈছিল সেইসকল তৰুণ-তৰুণীৰ পুনৰ অসমীয়া গীতৰ শ্ৰোতাৰ ৰূপত উভতাই আনিছে। যিসকলে অসমীয়া গীতৰ যাদু খেল শেষ হৈ যাব বুলি হতাশাত ভুগিবলৈ আৰম্ভ কৰিছিল সেইসকলৰ অসমীয়া গীতৰ মাজত যে এতিয়াও অনাবিষ্কৃত অপ্ৰদৰ্শিত এক ৰহস্যময় যাদুৰ ভঁৰাল আছে সেই সন্দৰ্ভত প্ৰশস্ত কৰিছে। অসমীয়া গীতৰ সন্ধিক্ষণত এই অতি প্ৰয়োজনীয় ঐতিহাসিক দায়িত্ব সুৰনমে পালন কৰি জুবিনে আমাৰ সকলোৰে মনত এনে এক উচ্চাকাংক্ষাৰ সঞ্চাৰ কৰিছে যি পূৰণ কৰা যোগ্যতাৰ অৰ্জনৰ বাবে জুবিন আৰু অধিক গভীৰ প্ৰণালীবদ্ধ আৰু কোনো ধৰণৰ তৰলতাক প্ৰশ্ৰয় নিদিয়া এক কঠোৰ নিষ্ঠাবান সংগীত সাধক হৈ উঠিব লাগিব। আৰু মোৰ মনত অকণো সন্দেহ নাই যে বয়সৰ কিছু তাৰল্য আৰু চঞ্চলতা অতিক্ৰমী জুবিনে আমাৰ এই সন্মিলিত উচ্চাকাংক্ষা এদিন সুকলমে পূৰণ কৰিব। জুবিনলৈ আন্তৰিক শুভ কামনাৰে।